নমস্কাৰ ষ্টুডিঅ'ত মই কন্দৰ্প গগৈ এই মুহূৰ্তত এক ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ পুনৰ ৰাজ্য কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে তীব্ৰবেগী এম্বুলেন্সে মহতিয়াই নিয়ে মজিবুৰ ৰহমানক আৰু থিতাতে নিহত হৈ পৰে মজিবুৰ ৰহমান ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে উত্তেজিত জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি ব্ৰেকিং নিউজ জনাই আছো পুনৰ ৰাজ্য কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই ৰাজ্য কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত মজিবুৰ ৰহমান ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতৰ সৃষ্টি হৈছে চাইকেলেৰে গৈ থকা অৱস্থাতে মহতিয়াই দিয়ে এম্বুলেন্সখনে ভয়ংকৰ পথ দুৰ্ঘটনা নিহত মজিবুৰ ৰহমানৰ ঘৰ উৰিয়া গ্ৰাণ্ড টুবুকিত বুলি জানিব পৰা গৈছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি মজিবুৰ ৰহমানৰ থিতাতে নিহত হোৱাৰ খবৰ আহি পৰিছে ভয়ংকৰ পথ দুৰ্ঘটনা ৰাইজে পথ অৱৰোধ কৰি সৃষ্টি কৰিছে প্ৰতিবাদ আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰাইজৰ মাজত হতাহতৰ সৃষ্টি হৈছে স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজ্য কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত মজিবুৰ ৰহমান চাইকেলেৰে গৈ থকা অৱস্থাতে মহতিয়াই দিয়ে এম্বুলেন্সখনে নিহত মজিবুৰ ৰহমানৰ ঘৰ উৰিয়া গ্ৰাম টুবুকিত বুলি জানিব পৰা গৈছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু দৃশ্যাংশ দেখুৱাইছে ঘটনাৰ পিছতে ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে ৰাজপথত তীব্ৰ প্ৰতিবাদ ৰাইজৰ ঘটনাৰ পিছতে ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু কোনোমতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাইছো এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত হৈ পৰে মজিবুৰ ৰহমানৰ সৈতে ঘটনা তীব্ৰবেগী এম্বুলেন্সৰ বাবে তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত হৈ পৰে মজিবুৰ ৰহমানৰ ঘটনাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি উত্তেজিত জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছো ৰাজপথতে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে আৰু ঘটনাৰ পিছতে আৰক্ষী আৰু প্ৰতিবাদকাৰী জনতাৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ভয়ংকৰ পথ দুৰ্ঘটনাই ৰাজ্য কঁপাই গৈছে তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত হৈ পৰিছে মজিবুৰ ৰহমান চাইকেলেৰে গৈ থকা অৱস্থাত মহতিয়াই নিয়ে এম্বুলেন্সখনে চাইকেলেৰে গৈ আছিল মজিবুৰ ৰহমান পথত চাইকেলেৰে গৈ থকা অৱস্থাতে তীব্ৰবেগী এম্বুলেন্সে মহতিয়াই লৈ যায় মজিবুৰ ৰহমানক নিহত মজিবুৰ ৰহমানৰ ঘৰ উৰিয়া গ্ৰাম টুবুকিত দেখিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত কান্দোনৰ গুণ শুনিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত ৰাইজে উত্তপ্ত জনতাই এতিয়া প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ৰাইজে পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ আৰু কোনোমতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতৰ সৃষ্টি হৈছে আমি জনাই আছো ৰাজ্য কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই ৰাজপথত গৈ আছিল চাইকেলেৰে গৈ আছিল মজিবুৰ ৰহমানৰ তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত হৈ পৰে মজিবুৰ ৰহমান চাইকেলেৰে গৈ থকা মজিবুৰক তীব্ৰবেগী এম্বুলেন্সে খুন্দিয়াই লৈ যায় মহতিয়াই লৈ যায় আৰু তাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি অহা দেখিবলৈ পোৱা গৈছে ৰাজপথত উত্তেজিত ৰাইজৰ প্ৰতিবাদ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰে কিন্তু আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় ৰাজ্য কঁপাই গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই চাইকেলেৰে আহি আছিল মজিবুৰ ৰহমান জনাই চাইকেলেৰে আহি আছিল তীব্ৰবেগী এম্বুলেন্সৰ বাবে মজিবুৰ ৰহমানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হ'ল তাৰ পিছতে দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথত চাইকেলেৰে আহি আছিল মজিবুৰ ৰহমান আৰু সেই সময়তে তীব্ৰবেগী এম্বুলেন্সখন আহি আছিল এম্বুলেন্সে তীব্ৰ বেগত আহি আছিল আৰু তাৰ তীব্ৰবেগী এম্বুলেন্সে মজিবুৰ ৰহমানক মহতিয়াই লৈ যায় আৰু থিতাতে মজিবুৰ ৰহমান নিহত হৈ পৰে ইয়াৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৰাজপথলৈ ওলাই আহে ৰাইজে ওলাই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আপুনি যেনিয়ে চাই তেনিয়ে দেখিবলৈ পাব অগণন ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে এম্বুলেন্সখন ৰখাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলিছে আৰক্ষীৰ ফালৰ পৰা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বহু সময়ৰ পিছত সক্ষম হয় দীৰ্ঘ সময় ধৰি আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহত দেখিবলৈ পোৱা গৈছিলে তাৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কোনোমতে সক্ষম হয় আৰক্ষী ৰাজ্য কঁপাই গৈছে ভয়ংকৰ
পথ দুর্ঘটনায় রাজ্য কঁপাই যোৱা ভয়ঙ্কর দুর্ঘটনা তীব্রবেগী এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত মজিবুৰ ৰহমান আৰু মজিবুৰ ৰহমানৰ নিহত হোৱাৰ পিছতে মজিবুৰ ৰহমানৰ মৃত্যুৰ পিছতে এনেদৰে ৰাইজ ওলাই অহা দেখিবলৈ পোৱা গৈছে ক্ষুব্ধ জনতাই ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰাইজৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখি আছো এক্সক্লুচিভ দৃশ্যাংশ নিহত মজিবুৰ ৰহমানৰ ঘৰ উৰিয়া গ্ৰাম টুমুকি ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৰাইজে পথ অৱৰোধ সাব্যস্ত কৰিছে প্ৰতিবাদ স্থানীয় ৰাইজ আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে জনতাই জালুকক জনাই আছো ৰাজ্য কঁপাই গৈছে ভয়ংকৰ দুৰ্ঘটনাই স্থানীয় ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে চাইকেলেৰে গৈ আছিলে চাইকেলে গৈ থকা অৱস্থাতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে জনাইছো নগাঁৱৰ ৰাঙলু 11 মাইলত এই দুৰ্ঘটনা সংঘটিত হৈছে থিতাতে নিহত হৈ পৰিছে মজিবুৰ ৰহমানৰ দুৰ্ঘটনা কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আৰু তীব্ৰবেগী এম্বুলেন্স 108ৰ খুন্দাত থিতাতে নিহত চাইকেল আৰোহী মজিবুৰ ৰহমানে চাইকেলেৰে গৈ আছিল ৰাজপথত চাইকেলেৰে গৈ থকা অৱস্থাতে 108ৰ খুন্দাত থিতাতে নিহত হৈ পৰে নিহত চাইকেল আৰোহীয়ে ৰাজপথতে পৰি থাকে তাৰ পিছতে ৰাজপথ পাৰ হ'বলৈ লওঁতে ভয়ংকৰ দুৰ্ঘটনা ৰাজপথেৰে গৈ আছিল মজিবুৰ ৰহমান নিজৰ চাইকেলখনেৰে তেওঁ ৰাজপথেৰে গৈ আছিল ৰাস্তা পাৰ হ'বলৈ লওঁতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় তীব্ৰবেগী 108ৰ খুন্দাত থিতাতেই নিহত হৈ পৰে মজিবুৰ ৰহমানৰ ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰে স্থানীয় ৰাইজ তাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি দেখিবলৈ পোৱা যায় আৰক্ষীয়ে দীৰ্ঘ সময় ধৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাছিল কিন্তু দীৰ্ঘ সময়ৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো মজিবুৰ ৰহমানৰ থিতাতে নিহত হৈ পৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ'বলৈ লওঁতেই ভয়ংকৰ ঘটনা সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ৰাজ্য কঁপাই গৈছে দুৰ্ঘটনাই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে নিহত হৈ পৰিছে মজিবুৰ ৰহমান ৰাইজে পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে দীৰ্ঘ সময় ধৰি ৰাইজে পথ অৱৰোধ কৰে আৰু আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে কিন্তু আৰক্ষী আৰু প্ৰতিবাদকাৰী জনতাৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় দীৰ্ঘ সময় ধৰি উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে আৰু বহু সময়ৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় আমি দৃশ্যাংশ দেখুৱাই আছো এইখন 108 তীব্ৰ বেগত আহি আছে এম্বুলেন্স ৰাজপথেৰে তীব্ৰ বেগত আহি থকা এম্বুলেন্সখনে মহতিয়াই লৈ যায় মজিবুৰ ৰহমানক নিজৰ চাইকেলখনেৰে ৰাজপথত আহি আছিল মজিবুৰ ৰহমানক সময়তে তীব্ৰবেগী এম্বুলেন্সে খুন্দা মাৰে তীব্ৰ গতিত অহা এম্বুলেন্সৰ খুন্দাত থিতাতে নিহত হৈ পৰে মজিবুৰ ৰহমান নামৰ লোকজন মজিবুৰ ৰহমানৰ মৃত্যুৰ পিছতে এতিয়া থিতাতে নিহত হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় দীৰ্ঘ সময় ধৰি ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথ আবদ্ধ হৈ পৰে আৰু ৰাইজ আৰু প্ৰতিবাদকাৰী জনতা আৰু আৰক্ষীৰ মাজত তীব্ৰ হতাহত দেখিবলৈ পোৱা যায় আৰু বহু সময়ৰ পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী সক্ষম হৈছে চাইকেলে গৈ থকা অৱস্থাতে মহতিয়াই দিয়া এম্বুলেন্সখন এখন 108 এম্বুলেন্স আৰু 108 যি মৃত্যুঞ্জয় যি এম্বুলেন্সখন তীব্ৰ গতিত গৈ আছিল আৰু তীব্ৰ গতিত গৈ থকা এম্বুলেন্সখনে চাইকেলত গৈ থকা চাইকেল আৰোহী মজিবুৰ ৰহমান নামৰ লোকজনক মহতিয়াই লৈ যায় আৰু তীব্ৰবেগী এম্বুলেন্সৰ বাবে মজিবুৰ ৰহমানৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয় পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় হাহাকাৰ লাগে চাৰিওফালে আৰু উত্তপ্ত জনতাই প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় ঘণ্টাৰ পিছত ঘণ্টা ধৰি প্ৰতিবাদকাৰীয়ে আবদ্ধ কৰি ৰাখে ৰাজপথ আবদ্ধ কৰি ৰাখে ঘণ্টাৰ পিছত ঘণ্টা ধৰি দীৰ্ঘ সময়ৰ পিছতহে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছিল পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমি দেখুৱাই আছো তাত হাজাৰ হাজাৰ জনতা হাজাৰ ৰাইজ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ঘটনাৰ পিছতে এখন এম্বুলেন্সখনক বেৰি ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ৰাইজে আৰক্ষীয়ে আৰু জনতাৰ মাজত হতাহতিৰ সৃষ্টি হৈছিল দীৰ্ঘ সময়ৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথ অৱৰোধ কৰি ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা যায় আৰক্ষী আৰু প্ৰতিবাদকাৰী জনতাৰ মাজত হতাহতিৰ সৃষ্টি হয় আৰু বহু সময়ৰ পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে নগাঁও ৰাঙলু 11 মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা পুনৰবাৰ জনাইছো নিশা নগাঁও ৰাঙলু 11 মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত হৈ পৰে মজিবুৰ ৰহমানৰ সৈতে ভয়ংকৰ ঘটনা ৰাজ্য কঁপাই গৈছে ভয়ংকৰ দুৰ্ঘটনাই তীব্ৰবেগী এম্বুলেন্সে মহতিয়াই লৈ যায় মজিবুৰ ৰহমানক আৰু মজিবুৰ ৰহমানৰ নিহত হোৱাৰ পিছতে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰাজপথলৈ ওলাই আহে স্থানীয় জনতা স্থানীয় ৰাইজে ঘণ্টাৰ পিছত ঘণ্টা আবদ্ধ কৰি ৰাখে ৰাজপথ
ঘটনা বিষম হৈ পৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা চলাই দীৰ্ঘ সময় ধৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষী কিন্তু তাৰ পিছতে যেনে তেনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাতে ঠিকতে নিহত মজিবুৰ ৰহমানৰ মৃত্যুৰ পিছতে হাহাকাৰ লাগিছে পৰিয়ালৰ মাজত